গাইছ এই দুদিন কিমান শুনিব আৰু মিয়া মুছলমান খালি মিয়া মুছলমান শ্ৰমিকৰে কথা খালি শ্ৰমিকৰে কথা আৰু বেলেগ কথা একো নাই খালি শ্ৰমিকৰে কথা গতিকে আমছুৱে বাধা কৰাৰ পিছত এই শ্ৰমিকখিনিয়ে কিয় শুনা নাই কথা মুছলমানৰ মান ইজ্জত খেদাবৰ কাৰণে মুছলমান মিয়াৰ মান ইজ্জত খেদাবই ইহঁতে এইটো যদি মান ইজ্জত নেখেদায় সিহঁতৰ টোপনি নাহে 30-40 চবৰে শ্ৰমিকখিনিয়ে দেই চবৰে নহয় শ্ৰমিকখিনিয়ে মান ইজ্জত খেদাবই উজনিত নগ'লে ভাত নাই নেকি বিহাৰত যাক চেন্নাইত যা কেৰালাত যা গোৱাত যা লক্ষ্ণৌত যা শ্বিলঙত যা আগৰতলাত যা তাত ভাত আছে নহয় খালি উজনিতে ভাত আছে নেকি খালি উজনি পাগল হৈ থকা যি হা মিয়া মুছলমানৰ মান ইজ্জত মুখখন কাটিবৰ কাৰণে আমছুৰ মান ইজ্জত খেদাবৰ কাৰণে আমছুৱে বাধা কৰাৰ পিছতো ইমান উৎপাত খালি উজনি আমছুৱে বাধা কৰাৰ পিছত যাব নালাগে নহয় যিখিনি জেগা নাম কানো এইবিলাকত যা গতিকে ইহঁতক আমছুৰ ওপৰত এটাই মোৰ অনুৰোধ আমছুৰ দলৰ ওপৰত এটাই মোৰ অনুৰোধ যিখিনি শ্ৰমিকে উজনিৰ নাম ল'ব সিহঁতক নাম ল'লেই 50,000 টকা জৰিমনা আৰু যিজন উজনিৰ পৰা দালাল আহিব মুছলমান মিয়াৰ নাম খেদাবৰ কাৰণে ইজ্জত খেদাবৰ কাৰণে সেইজনক 2 লাখ টকা জৰিমনা কৰি ইয়াৰ পৰা পঠাব লাগে আমছুৱে এইটো ব্যৱস্থা যদি নকৰে তেতিয়াহ'লে আমছুৰ মান ইজ্জত নাথাকিব মুখৰ কোনো ভেলু নাইকিয়া কৰি পেলাব এই শ্ৰমিককেইটাই আমছু বুলিয়েই নহয় মুছলমান মিয়া মুছলমানৰ চবৰে মান ইজ্জত এইকেইটাই খেদাব আৰু যিজন দালালে নিব সেইজনে মিয়া মুছলমানৰ মান ইজ্জত খেদাবৰ কাৰণে টকা বেছিকৈ দিব কেনেকৈনো আনিব নোৱাৰোঁ আমছুকো চাওঁ দেচোন দালালে এনেকৈ লাগি আছে ঠিকাদাৰে দালালক দিছে দালালে নি দিব গতিকে আমছুৱেনো কি কৰে এবাৰ চাব আৰু দালালে এইটো টেকনিক কৰিছে মানে ঠিকাদাৰে টকা দিছে দালালে নিব আহি য'ত নেকি 400 তাত 500 দিব য'ত তাকে 600 তাত 1000 টকা দিব দৰকাৰলৈ তেওঁ চাব এবাৰ আমছুৱে কেনেকৈ ৰাখে সেইকাৰণে গাড়ী দলে দলে গাড়ীত উঠিব ওলাইছে গতিকে আমছুৱে যদি এইটো ব্যৱস্থা নকৰে 50,000 টকা জৰিমনা যিজনে নাম ল'ব 50,000 টকা জৰিমনা আৰু যিজনে দালালে তাৰ পৰা আহিব উজনিৰ পৰা নামনি লৈ 2 লাখ টকা জৰিমনা দি পেলাই যাব লাগিব বুলি আমছুৱে যদি এইটো ঘোষণা কৰি দিয়ে তেতিয়াহ'লে আমছুৰ মান ইজ্জতটো থাকিব আমছু বুলিয়ে নহয় আৰু মিয়া মুছলমানৰ মান ইজ্জতটো থাকিব কথাটো ৰ'ব নহ'লে কথা কাটি পেলাব ইহঁতে গাইছ কাটি পেলাব